আপুনি লাভ কৰা নাই নেকি PM কিষাণৰ কিস্তি? যদি আপুনি PM কিষাণ কিস্তি লাভ কৰা নাই তেনেহ'লে আপুনি কি কৰিব লাগিব? যেটো 16 নং কিস্তি পোৱাৰ পিছত যেহেতু এতিয়া কৃষকসকলে যেটো 17 নং কিস্তিৰ বাবে অপেক্ষা কৰি আছে। তো আপোনালোকে 17 নং কিস্তি কেতিয়া লাভ কৰিব? কি কাম কৰিলে আপুনি লাভ কৰিব 17 নং কিস্তি? তো মই আজি আলোচনা কৰিব ওলাইছো যেহেতু 17 নং কিস্তিক লৈ আৰু লগতে আপোনালোকক জনাব বিচাৰিছো যিসকল কৃষকে এতিয়াও কৰা নাই এইকেইটা কাম। যদি আপোনালোকে এইকেইটা কাম নকৰে তেনেহ'লে আপুনি লাভ নকৰে PM কিষাণৰ 17 নং কিস্তি। তো কি কাম আজি মই এই ভিডিঅ'ত জনাম। তো গতিকে ভিডিঅ'টো কোনো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ প্ৰথমতে আপোনালোকক যেটো ক'ব খুজিছোঁ বহুতো কৃষকে এতিয়াও লাভ কৰা নাই 16 নং কিস্তি। যদি আপুনি 16 নং কিস্তি লাভ নাই কৰা তেনেহ'লে আপুনি 17 নং কিস্তি কেনেকৈ লাভ কৰিব? তো তাৰ কাৰণে চাওক আপোনালোকক যেটো ক'ব খুজিছোঁ আপোনালোকে এই কামটো কৰিলে নে নাই? আপোনালোকক কৈছিলে প্ৰধানমন্ত্ৰীগৰাকীয়ে যেটো প্ৰত্যেকবাৰে আপোনালোকক জনাই আহিছে যেটো আপুনি 17 নং কিস্তি যদি লাভ কৰিবলৈ হ'লে আপুনি EKYCৰ কাম কৰিব লাগিব আৰু EKYCৰ বাবে আপোনালোকক যেটো সময় দিয়া হৈছে 31 মাৰ্চ। তো আপোনালোকক 31 মাৰ্চ সময় দিছিলে, আপুনি কৰিলে নে নাই EKYCৰ কাম? যদি কৰা নাই তেনেহ'লে কিন্তু আপুনি লাভ নকৰে 17 নং কিস্তি। তো তাৰ কাৰণে আপুনি KYC কেনেদৰে কৰিব? তো KYC কৰিবৰ বাবে আপুনি ক'ত যাব লাগিব? সো KYC এতিয়া ক'ব গ'লে বহুতো কৃষকৰ হোৱা নাই। যদি আপুনি KYC কৰিব পৰা নাই আপুনি চিন্তা নকৰিব, আপোনালোকক মই সহজ উপায় দিব ওলাইছোঁ যেটো ক'ব খুজিছোঁ আপুনি যাব আপোনাৰ CSC চেণ্টাৰত যাব। আপুনি CSC চেণ্টাৰত আপোনাৰ যেটো বেনিফিচিয়াৰী নম্বৰ আছে নম্বৰটো লগত দিব। তেখেতসকলে আপোনালোকৰ বেনিফিচিয়াৰী নম্বৰ পাব। তাৰপিছত আপুনি ষ্টেটাছ চাব, ষ্টেটাছ গোটেইখিনি ঠিক আছে, আপুনি কোনো ধৰণৰ প্ৰব্লেম নহ'লে আপুনি একো যদি আপোনাৰ EKYC হোৱা নাই, আপোনাৰ লেণ্ড চিটি হোৱা নাই তেনে ক্ষেত্ৰত আপোনালোকে কৰিব লাগিব এইসমূহ। আপুনি কেনেকৈ কৰিব? এই কামটো কৰিবলৈ হ'লে আপুনি CSC চেণ্টাৰৰ আপোনাৰ যিজন লাগিব সেই মানুহজনক নম্বৰটো দিব। আপোনাৰ নম্বৰটো দিয়াৰ পিছত আপুনি পাই যাব আপোনাৰ KYC হৈ আছে নে নাই, লেণ্ডিং হৈ আছে নে নাই। তো সেই কামসমূহ আপোনালোকৰ পেণ্ডিং থাকিলে আপুনি লাভ নকৰে কিস্তি। তো তাৰ কাৰণে এই কাম আপুনি কৰি লওক। প্ৰথম ইয়াত যেহেতু জনাব বিচাৰিছোঁ আপোনালোকে কেনেদৰে চেক কৰিব আপোনাৰ ষ্টেটাছ। প্ৰথম আপোনালোকে আপোনাৰ যেটো PM কিষাণ ৱেবছাইট আছে ইয়াত আপোনালোকে যাব। আপোনাৰ নাও ইয়ৰ ষ্টেটাছ বুলি এটা অপশ্যন আছে, সেই অপশ্যনটোত আপুনি যাব। গৈ আপুনি আপোনাৰ যেটো বেনিফিচিয়াৰী নম্বৰ আছে সেই নম্বৰটো আপুনি তাতে টাইপ কৰিব। তাৰপিছত আপুনি কেপচাৰটো ফাইল কৰি দিব। কেপচাৰটো ফাইল কৰি দিয়াৰ পিছত আপোনাৰ মেনুখন এনেকৈ আহি যাব। আপোনাক মই স্ক্ৰীনত দেখুৱাইছোঁ। ইয়াত প্ৰথমতে আহিব আপোনাৰ লেণ্ড শেডিং, তাৰপিছত আপোনাৰ যেটো KYC অপশ্যনটো আহিব, তাৰপিছত নেক্সট আহিব আপোনাৰ বেংক আধাৰ মানে আধাৰ বেংক একাউণ্ট শেডিং। যদি এই তিনিটা বস্তু আপোনাৰ ইয়েছ হৈ আছে তেনেহ'লে আপুনি EKYC বা লেণ্ড শেডিং আপুনি কৰাৰ দৰকাৰ নাই। তো আপুনি এই তিনিটা বস্তু আপুনি অ'কে কৰক যদি তিনিটা বস্তু আপোনাৰ এতিয়াও হোৱা নাই। তো প্ৰথম কথাটো হৈছে কি আপুনি বেনিফিচিয়াৰী ষ্টেটাছটো চেক নকৰাকৈ আপুনি গম নাপাব যে আপোনাৰ কি সমস্যা হৈ আছে। তো বহুতো কৃষকৰ এই সমস্যাটো দেখিবলৈ পোৱা গৈছে, কিয়নো বহুতো কৃষকে এই কামখিনি যেহেতু কৰা নাই। তো আপুনি যদি নকৰে তেনেহ'লে আপুনি কেনেকৈ লাভ কৰিব? চাওক আপোনালোকে যদি PM কিষাণৰ কিস্তি লাভ কৰিম বুলি ভাবিছে তেনেহ'লে এই তিনিটা কাম আপুনি আগতে কৰক। তাৰপিছত আপুনি চাব আপোনাৰ PM কিষাণ যেটো আপোনাৰ কিস্তি হয় সেই কিস্তি আপুনি লাভ কৰিব, কিয়নো বহুতো কৃষকৰ এতিয়াও হোৱা নাই এইসমূহ কাম। তো আপুনি এতিয়াই আপুনি CSC চেণ্টাৰত যাওক, গৈ আপুনি এই বস্তুটো আপোনালোকে কৰি লওক। তো 17 নং কিস্তি পাবলৈ হ'লে আপুনি এইকেইটা কাম আপুনি কৰিবই লাগিব। যদি নকৰে আপুনি লাভ নকৰে PM কিষাণৰ ধন। যদি আপুনি এজন কৃষক হয় যিহেতু আপোনালোকে প্ৰত্যেকটো বাৰতে আপুনি কিস্তি লাভ কৰে, আগতে আপুনি কিস্তি লাভ কৰি আছিলে, এতিয়া আপোনাৰ কি হৈছে আপোনাৰ লেণ্ড শেডিংটো নহৈ আছে। যদি আপোনাৰ লেণ্ড শেডিং নহৈ থাকে কি কৰিব লাগিব? লেণ্ড শেডিঙৰ ক্ষেত্ৰত আপোনালোকক মই ক'ব খুজিছোঁ কি লেণ্ড শেডিঙৰ আপোনাৰ প্ৰব্লেমটো হৈছে আপোনাৰ মাটিৰ ডিটেইলছ, আপোনাৰ নামৰ মাটিটোৰ ডিটেইলছটো আপুনি আৰু এবাৰ পাৰিলে আপুনি দি দিব। তেতিয়া চাব আপোনাৰ লেণ্ড শেডিংটো অ'কে হৈ যাব আৰু লেণ্ড শেডিংটো যেতিয়া ইয়েছ হৈ আহিব আপুনি চাব আপোনাৰ কিস্তিসমূহ আপুনি নিশ্চয় লাভ কৰি থাকিব। আৰু কিস্তি লাভ কৰিবলৈ হ'লে আপুনি এইখিনি কাম আপুনি কৰিবই লাগিব আৰু নকৰিলে আপুনি PM কিষাণৰ কিস্তি লাভ নকৰে। তো গাইজ আপোনালোকক এইটোৱে ক'ব খুজিছোঁ যদি আপুনি PM কিষাণৰ এজন খেতিয়ক হয়, আপুনি যদি এজন যোগ্য হিতাধিকাৰী হয় তেনেহ'লে আপুনি আপোনাৰ PM কিষাণ ৱেবছাইটত যাওক, গৈ আপুনি বেনিফিচিয়াৰী ষ্টেটাছটো চেক কৰাওক। যদি আপোনাৰ সকলো ঠিকে আছে তেতিয়াহ'লে নালাগে, আৰু যদি এই তিনিটা বস্তু আপোনাৰ ইয়েছ হৈ আছে তেনেহ'লে আপুনি লাভ কৰিব অহাবাৰ। যিহেতু আপোনালোকৰ নেক্সট কিস্তি আহি আছে 17 নং কিস্তি, তো 17 নং কিস্তি আপুনি লাভ কৰিব পাৰিব। 17 নং কিস্তি এবাৰ যিহেতু আপোনালোকক কেতিয়া দিয়া হ'ব মই আপোনালোকক জনাই আছোঁ। তো প্ৰথম কথাটো হৈছে আপুনি এইখিনি কাম কৰি লওক, নহ'লে আপুনি লাভ নকৰে PM কিষাণৰ ধন। তো সকলো কৃষকক এইটোৱে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকে PM কিষাণৰ যিখিনি কাম আছে সেই কামখিনি আপুনি অতি সোনকালে কৰি লওক, আপুনি লাভ কৰিব পাৰিব যিহেতু আপুনি 17 নং কিস্তি। তো 17 নং কিস্তি আপুনি কেতিয়া পাব? 17 নং কিস্তি অতি শীঘ্ৰে যিহেতু মুকলি কৰা হ'ব, নিৰ্বাচনৰ পিছতে যিহেতু 17 নং কিস্তি ৰিলিজ কৰি দিয়া হ'ব আৰু কিছুদিন পিছতে। তো আপোনালোকে এইখিনি কাম আপুনি কমপ্লিট কৰক, চাব আপোনাৰ যিটো PM কিষাণ সন্মান নিধিৰ যিটো কিস্তি আছে সেই কিস্তিটো আপুনি পাই
থাকিব আৰু আপোনালোকক ক'ব খুজিছোঁ যদি আপোনালোকে 16 নং কিস্তি লাভ কৰা নাই বা 15 নং কিস্তি যদি আপুনি লাভ কৰা নাই আপুনি ভাবিছে নেকি যে এই কিস্তিসমূহ একেলগত পাম নে নাপাম তো আপোনালোকে চিন্তা নকৰিব আপোনালোকৰ যদি PM আপোনাৰ যিখিনি বস্তু আছে সেই বস্তুখিনি যদি আপোনাৰ ওকে হৈ থাকে তেনেহ'লে আপুনি 17 নং কিস্তি যদি এবাৰ পায় আপুনি 16 নং কিস্তি পেণ্ডিং থাকিলে সেই কিস্তিটো আপুনি একেলগত লাভ কৰে তো এইটো কথা বহুতে নাজানে তো মোক বহুতে কমেণ্ট কৰিও জনাই আছে যে দাদা মই এটা কিস্তি পাইছোঁ 16 নং মানে 15 নং কিস্তি পাইছে বা তেনেকৈ কিস্তি এটা পাইছে কিন্তু বাকী কিস্তি মানে দুটামান পোৱা নাই তো মই এইটোৱে ক'ব খুজিছোঁ যদি আপুনি এই কামসমূহ যদি ক্লিয়াৰ কৰি লয় আপোনাৰ যদি কিবা প্ৰব্লেম হৈ থাকে তেনে ক্ষেত্ৰত আপুনি লাভ নকৰে কিস্তি যদি আপোনাৰ ক্লিয়াৰ হৈ যায় তে এবাৰ যদি আপুনি কিস্তি পায় নেক্সট আপোনালোকে পেণ্ডিং কিস্তিসমূহ একেলগত লাভ কৰিব পাৰিব আৰু PM কিষাণৰ বাবে আপুনি আবেদন কৰিম বুলি ভাবিছে নেকি যদি আপুনি নতুনকৈ আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে আপুনি CSC চেণ্টাৰত যাব আপুনি নতুন ৰেজিষ্ট্ৰেশ্যন যিহেতু মুকলি মানে হৈ আছে তো আপোনালোকে তাত গৈ আপুনি কৰিব পাৰিব বা আপুনি নিজে আপুনি মোবাইলতে আপুনি বা ডেস্ক কম্পিউটাৰ যদি আছে আপুনি তাতে আপোনালোকে এই কামসমূহ আপুনি নিজেই কৰিব পাৰে যদি ইচ্ছা কৰে তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে তো আজিৰ ভিডিঅ'টোত আপোনালোকক মই এইখিনি ইনফৰমেশ্যন দিব লগা আছিলে আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তেওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আহিলে সকলোতকৈ পাই থাকে তো আজিলৈ ইমানে জয়